নমস্কাৰ পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ এই প্ৰণৱ ব্লগ ইউটিউব চেনেলটোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ খেতিপথাৰত ধান কটা মেচিন। আৰু এই মেচিনটো আমাৰ বৰদেউতাহঁতে যোৱাকালি কিনি লৈ আহিছে। সেইকাৰণে মোক আৰু ৰাতিপুৱাই ফোন মাৰি মাতিলে যে মেচিনটো ফিটিং কৰিবলগীয়া বাকী আছে, আৰু ফিটিং কৰি পেলাই অলপ পথাৰত টেষ্টিঙৰ কাৰণে ধান কাটিবলৈ যাম আজি। আৰু সেইকাৰণে মই ৰাতিপুৱাই আহিছোঁ বৰদেউতাহঁতৰ ঘৰলৈকে। এইবাৰ আপোনালোকক মই দেখুৱাম এই মেচিনটো চলাইছোঁ, আৰু অলপ পিছত ফিটিং কৰি পেলাই আমি চলাব লৈ আহিছোঁ, পথাৰলৈ ধান কাটিবলৈ গৈ আছোঁ। এয়া আপোনালোকে দেখিছেই মোক মেচিনটো কি ধুনীয়াকৈ চলাই লৈ গৈছোঁ, খেতিপথাৰলৈ গৈ আছোঁ। আৰু মই আপোনালোকক অলপমান এনেই দেখাই দিম ধান নাকাটাৰ আগতে, ভিডিঅ'টোৰ আগতে মই অলপ ঘূৰাই দিম, আপোনালোকে চাই লওক। ফেনৰ নিচিনা পাংখা আছে, আৰু এই পাংখাকেইখনৰ যোগেদি ধানৰ গোচাবিলাক এইফালে ছাইডৰ এইখিনি লৈ আহি পেলাই এইফালে আছে আপোনাৰ কাঁচিৰ দাঁত নিচিনা, এই দাঁতকেইটাৰে কি কৰে আৰু কাটি দিয়ে, আৰু এইফালে অট'মেটিক মুঠি বান্ধি যায়। আপোনালোকে আগত ক'লা বক্সটো দেখিছেই, সেইটোত আছে আপোনাৰ চুতুলি আছে, সেই চুতুলিখিনিৰে ধানৰ মুঠিটো বান্ধে, আৰু অট'মেটিকলি এইফালে ছাইডৰ এইখিনি গুচি যায়। আৰু অলপ পিছতে মই আপোনালোকক দেখুৱাম যে ধান কাটিলে কেনেকৈ মুঠিটো বান্ধে। এইবাৰ মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে ধানখিনি কাটাৰ সময়ত কেনেকৈ মুঠিটো বান্ধে। আপোনালোকে চাই থাকিব, ভিডিঅ'টোত আৰম্ভ হ'ব, আৰু অলপ খন্তেক সময় পিছতে মই আপোনালোকক দেখুৱাই আছোঁ। আৰু যাই পামেই আৰু আমি এইফালে খেতিপথাৰৰ দেখি। এয়া আপোনালোকে দেখিবলৈ পাইছে ধান কাটি আছে, কি ধুনীয়াকৈ কাটি গৈছে, আৰু এইফালে ছাইডৰ এইখিনি মুঠিটো নিজে নিজে ছাইড কৰাই দিছে, আৰু চুতুলিদি বান্ধি পেলাই এনেকৈ ছাইড কৰি থৈ গৈছে। আৰু সেইফালে আমাৰ বৈ আছে ধানৰ মুঠিবিলাক অলপমান ছাইডত ৰাখি দিছে, যাতে ঘূৰোৱাত অসুবিধা নহয়। আৰু আপোনালোকে চাই লওক ভিডিঅ'টো, কি ধুনীয়াকৈ ধান কাটিছে। এয়া ধান কাটি গৈ আছে, চাই থাকক আপোনালোকে, মই বৰ বিশেষ কৈ নাথাকোঁ। আৰু মেচিনটোৰ বিষয়ে মই আপোনালোকক অলপমান মডেলটোৰ বিষয়ে কৈ দিম, অলপ পিছত ক'ম। আপোনালোকে প্ৰথমতে ভিডিঅ'টো চাই থাকক, ধান কেনেকৈ কাটে আপোনালোকে যাতে দেখাত অসুবিধা নহয়, সেইকাৰণে মই অলপমান দীঘলীয়াকৈ দেখাইছোঁ ভিডিঅ'টো। এয়া আপোনালোকে চাই লওক। মোটামুটি আজি দিনটোৰ ভিতৰত 6 বিঘামান কাটিলোঁ, যিহেতুকে আমি 12টামান বজাত জইন কৰিছোঁ আৰু খেতিপথাৰত। আৰু এই মেচিনটো আচলতে পেট্ৰলৰ হয়, 13 HP হণ্ডা মেচিন। আৰু ইফালে গিয়াৰ আছে, ইয়াতে 3টা গিয়াৰ আছে, হাই আৰু ল' দুটা, আৰু ইফালে বেক গিয়াৰ এটা। 3 নম্বৰ গিয়াৰত বহুত বেছি স্পীড হয়, আৰু 2 নম্বৰ গিয়াৰতে কাটিব লাগে ধানখিনি কাটিলে। আজি যিহেতুকে এই মেচিনটো নতুন মেচিন, আৰু গাঁৱৰ মানুহ বহুত আছে এনেকুৱা চাবলগীয়া মানুহ আহিছে ধান কটা চাবলৈকে, যিহেতুকে আমাৰ গাঁৱত এটাই মেচিন আছে এনেকুৱা। আৰু আপোনালোকৰ ফালে যদি আছে জনাবচোন। সেইকাৰণে চোৱা মানুহ অলপ আহিছে বাৰু, অলপ পিছত দেখাম আপোনালোকক মই। প্ৰথমতে ধান কটাখিনি আপোনালোকক অলপ দীঘলীয়াকৈ দেখাইছোঁ, যাতে ভালকৈ আপোনালোকে চিনি পায়। আৰু আপোনালোকে বাৰু ক্ৰয় কৰিব খুজিলে আমাৰ লগত যোগাযোগ কৰিলেই হৈ যাব, যিহেতুকে আমি কিনি লৈ আহিছোঁ আগতে। আমাৰ লগত এইটো লিংকটো আছে, আপোনালোকে মোৰ এই কমেণ্ট বক্সত কমেণ্ট কৰিলেই হ'ল, যোগাযোগ কৰিলে আপোনালোকে পাই যাব। আৰু আজিৰ এই নতুন ধান কটা মেচিনটো চাবলৈ আমাৰ গাঁৱৰে এজন ব্যক্তি আহিছে, আৰু তেখেতে সুধি আছে যে এইটো মেচিনটো ধানবিলাক কাটিলে কেনেকুৱা হয়, আৰু তেখেতে নিজে পৰ্যবেক্ষণ কৰিছে আচলতে ধানৰ মুঠিবিলাক কেনেকুৱা। ঠিকেই আছে বুলি কৈছে বাৰু, যিয়ে নহওক আমিও ইমান কি নহয়, নতুনকৈ যিহেতুকে আজি প্ৰথম চলাইছোঁ, গতিকে অলপ চলপ কমাই কিবা হৈ গৈছে। আৰু যা হওক, মই বৰ বিশেষ নকওঁ। আৰু মেচিনটোৰ মাতটো বহুত বেছি কুলি চৰাইৰ নিচিনা শুনিবলৈ খুব বেছি শুৱলা, সেইকাৰণে মই চাউণ্ডটো অলপ কাটি দিছোঁ। আৰু একেবাৰে ভিডিঅ'টোৰ শেষত মই আপোনালোকক এবাৰ চাউণ্ডটো দি পেলাই শুনাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, তেন্তে মোৰ এই চেনেলটোৰ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বৰ বিশেষ নকওঁ, গতিকে আজিলৈকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। আৰু মই আপোনালোকক অলপতে কৈছিলোঁ যে আপোনালোকক মই ভিডিঅ'টোৰ মেচিনটোৰ চাউণ্ডটো অলপ পিছত শুনাই দিম, আৰু ভিডিঅ'টোৰ শেষত আপোনালোকক মই অলপ দেখুৱাই দিছোঁ, চাউণ্ডটো শুনাই দিছোঁ আৰু কিমান শব্দ হয়। গতিকে ধন্যবাদ।